প্ৰিয় দৰ্শক, চন্দখৰ অন্য এটা নতুন খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনাক স্বাগতম জনাইছোঁ। আজি চন্দখত অতিথি চতিয়াৰ পটীয়া গাঁৱৰ এজন যুৱ খেতিয়ক। তেখেতৰ নাম হ'ল নিৰোজ বৰা। আহক আজি নিৰোজ বৰাৰ সৈতে খেতিৰ সম্পৰ্কে দুএষাৰ পাতিবলৈ চেষ্টা কৰোঁ। নিৰোজ দা, প্ৰথমতে মই আপোনাক আমাৰ চন্দখলৈ স্বাগতম জনাইছোঁ। মই তোমাক ধন্যবাদ জনাইছোঁ। আমাৰ গাঁৱত আচলতে মোৰ যে খেতি পথাৰত তুমি আহিলা ইয়ালৈ, মই তোমাক অশেষ ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ। আপুনি এজন যুৱ খেতিয়ক আৰু আপোনাৰ ঘৰ হ'ল চতিয়াৰ পটীয়া গাঁৱত। আৰু পটীয়া গাঁও বুলি ক'লে বিশেষকৈ ৰবি খেতিৰ ক্ষেত্ৰত এই সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এখন বাটকটীয়া গাঁও। খেতিত তেওঁলোকে এটা নতুন জাগৰণৰ খেতিৰ ক্ষেত্ৰত এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে। আপুনি যিহেতু সেই পটীয়া গাঁৱৰ এজন যুৱক, প্ৰথমতে এজন খেতিয়ক হিচাপে আপোনাৰ পৰা অনুভৱটো জানিব বিচাৰিম। অনুভৱ বুলি ক'লে যিকোনো এটা কাম কৰি যিমান ভাল লাগে, খেতিত তাতকে বেছি ভাল লাগে। আৰু খেতিতকে আচলতে ভাল বস্তু বুলি একো মানে অন্য বস্তু আজিলৈকে পোৱা নাই। বহুত কাম কৰিছোঁ ধৰা আগতে, কিন্তু খেতিত যিটো সন্তোষ পায় খেতি কৰি, যেনেকে দুজন মানুহক ভাল খাদ্য খুৱাব পৰাটো, সেইটো এটা খেতিয়কৰ সঁচাকৈ মানে সন্তুষ্টি পায়। আৰু সেই কাৰণে আচলতে আমি খেতিৰ লগত জড়িত হওঁ। আৰু নিজৰ পেটটো কথাটো সকলোৱে চিন্তা কৰিবই, তথাপি তাৰ লগত আমাৰ এই খেতিৰ লগত আমি 10জন যুৱক মানে অন্য গাঁৱৰ মানুহকো আমাৰ লগত চলি আছে ধৰক। তাৰ উপৰি আপুনি চতিয়াখনত বা বিশ্বনাথ চাৰিআলিত আমাৰ গাঁৱৰ যি চব্জি, সেই চব্জিয়ে আচলতে বহুখিনি সকাহ দিয়ে। কাৰণ এচাম মানুহেতো তোমালোকে জানাই যে কি পদ্ধতিত কেনেকুৱা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি ৰাসায়নিক এইখিনি আমি যাম বাৰু। প্ৰথমতে সেইকাৰণে আপোনাক মই অনুভৱটো জানিব বিচাৰিলোঁ। এতিয়া মই পহিলাতে আপোনাৰ পৰা জানিব বিচাৰোঁ, আমাৰ এইটো অঞ্চলত কোনখিনি ৰবি খেতিৰ কাৰণে উপযোগী? মই মানে মাটিটোৰ কথা ক'লোঁ, আৰু উৎপাদনটো ভাল হয়। আচলতে আমাৰ গাঁৱত প্ৰথম একদম আমি সৰুতে থকাত তিতা কেৰেলাৰ নামত আমাৰ গাঁওখন বিশেষকে এটা অসমতে নাম থকাৰ নিচিনা হৈছিলগৈ। তিতা কেৰেলাটো ইমান মানে প্ৰচলিত হৈছিলে। তাৰ পিছতে দিনক দিনে আলু খেতি, ৰঙালাও খেতি, বিশেষকৈ এইবাৰ মই নিজে এটা নতুন ভাৱে আমাৰ ইয়াত এটা কৈ থাকে যে তৰমুজৰ খেতি আমাৰ ইয়াত নহয়। আমাৰ এই অঞ্চলত যে বালিচহীয়া মাটিতহে তৰমুজ খেতি হয়। কিন্তু মই নিজে 10 বিঘামান মাটি এইবাৰ কৰা হ'ল, আৰু এজন আমাৰ গাঁৱৰ ভাইটিয়েও কৰিছিলে। তাত চালো যে তৰমুজ ইমান ধুনীয়া হৈছে খেতি, এইবাৰ প্ৰথম কৰিছোঁ। তৰমুজৰ অভিজ্ঞতা একেবাৰে নাই, এইবাৰ একদম প্ৰথম। কিন্তু তৰমুজ খেতিৰ যিটো মিঠা হৈছে, চতিয়াৰ প্ৰায় সংখ্যক মানুহে খুব ভাল পাইছে, মানে মিঠাটো ইমান বেছি। আৰু মই এই কাৰণে মোৰ এটা হেৰি যে গো আধাৰিত প্ৰাকৃতিক খেতি কৰিব লাগে, তেতিয়া মানে যিকোনো খেতিৰ মানে চব্জিৰ মিঠাটো সদায় মানে থাকিব। এতিয়া গৰুৰ গোবৰ হেৰি আপুনি বহলাই ক'ব লাগিব বাৰু। মানে আপুনি খেতিৰ লগত জড়িত হোৱা কিমান বছৰ হ'ল? মই খেতিৰ লগত জড়িত হোৱা আচলতে প্ৰায় 25 বছৰ মানেই হৈ গ'ল। মানে খেতিৰ লগতে মই সৰুৰে পৰাই খেতিৰ লগত, কাৰণ দেউতাৰ যেতিয়া বেমাৰ হৈছিলে, যে দেউতা বিচনাত পৰিলে, তেতিয়াৰ পৰাই আচলতে ঘৰ চলাবলৈ দেউতাই খেতি কৰিছিলে। সেইটোৱে মই আচলতে প্ৰথমতে বাধ্যত পৰি আচলতে খেতিলৈ আহিলোঁ। কৰিব লাগিব, ঘৰখনতো ধৰা চলাব লাগিব। সেইকাৰণে মই খেতিলৈ আহিলোঁ। কিন্তু পিছত আহি এনেকুৱা লাগিল যে খেতিটো কৰি ভাল লাগিছিল,
তাৰমানে প্ৰথমতে বাধ্যত বাধ্যত আহিলে। নিচা হৈ গ'ল। নিচা হৈ গ'ল। অ। তাৰপিছত এতিয়ালৈকে মই কেনেকে ধৰক নতুন নতুন পদ্ধতিৰে কেনেকে খেতি কৰিব পাৰি, ধৰা এতিয়া ধান ৰোৱা মেচিনৰ পৰা আদি কৰি ধান কটা মেচিনে কটীয়া গাঁৱত ব্যৱহাৰ হৈছে। ধান ৰোৱা মেচিন, ধান কটা মেচিন, চব ধৰক মেচিনৰ আধুনিক পদ্ধতিৰে কৰিবলৈ ইয়াত আচলতে চেষ্টা কৰি থকা হৈছে। এইবাৰ আপুনি কি কি ৰবি খেতি কৰিলে? এইবাৰ আমাৰ ৰঙালাও, আলু, তাৰপিছত তৰমুজ হ'ল, সেইখিনি হেৰি হ'ল। আকৌ এতিয়া বাৰিষা যাতে চতিয়া বা বিশ্বনাথ বাসী ৰাইজৰ কোনো ধৰণৰ যিমানখিনি পাওঁ, আচলতে সকলোৰেতো ভঁৰাল আমি পুৰাব নোৱাৰো, কিন্তু তথাপি যিমানটো পাওঁ, এতিয়া আমি জিকা, লাও, তাৰপিছত ভোল, তাৰপিছত আমাৰ কোমোৰা, এনেধৰণৰ গোটেইখিনি খেতি আমাৰ ইয়াত আছে। মানে খৰালি আপুনি কৰিলে আলু, তৰমুজ আৰু কি ক'লে? ৰঙালাও। কিমান উৎপাদন হ'ল? উৎপাদনটো বহুত ভাল দেখিছো। মানে কিয় কৈছো, এইবাৰ ৰঙালাওৰ উৎপাদন খুব ধুনীয়া হৈছে। তৰমুজৰ উৎপাদন প্ৰথম কৰিছো যদিও মানে বেলেগক যিসকল অভিজ্ঞ আছে তেখেতৰ কৈছে না ভাল প্ৰডাকশ্যন হৈছে সিহঁতৰ মতে। মানে তাৰপৰা কৈছে আৰু আলুটো এবাৰ ভাল, কিন্তু চবতকে দুখ লাগিল যে ৰঙালাও দামটো পাতিম। মানে আপুনি মুঠ ৰঙালাও যদি মই সুধো যে আপুনি কিমান এইবাৰ উৎপাদন হ'ল, আপোনাৰ হিচাপটো আছেনে? ওজনত প্ৰায় ধৰক 50 টন 45 টন মান ৰঙালাও মোৰ ব্যক্তিগত। গাঁৱৰ পৰাতো ধৰক 500 টন মান টোটেল চবৰে মিলালে 500 টন মান ৰঙালাও। মানে ব্যক্তিগতভাৱে আপুনি? মই ব্যক্তিগত মোৰ 45 টন 50 টন মান। 45 টনৰ পৰা 50 টনৰ ভিতৰত আপুনি উৎপাদন কৰিছে। আৰু ঠিক তেনেকে তৰমুজ? তৰমুজো তেনেকুৱা ধৰক। তৰমুজৰ আচলতে টোটেল হিচাপটো ইমান হেৰি নহয়, হ'লেও এইবাৰ বহুত ভাল এটা হেৰি হৈছে তৰমুজতে। আৰু আলু? আলুটো তেনেকুৱা, আলুত ভালেই হয়। আলুত ধৰক আমাৰ গাঁৱৰ আলুটোত ধৰা প্ৰায় বিঘাত ধৰা 100 বেগ আলুটো আমাৰ ওলাই, ধৰা 50 কুইণ্টল আলু। কিন্তু তাতকৈ মোতকৈও ভালকে কৰা এজন। কোনটো খৰচ কৰিছে আলু? আমাৰ S1 কৰিছে ন? কেইবিঘা মাটি কৰিলে? মোৰ যোৱাবাৰ 8 বিঘা, 10-12 বিঘা মান মোৰ আছিলে আলুটো। কাৰণ আলুটোত এটা ডাঙৰ কেপিটেলৰ প্ৰয়োজন হয়। আৰু আমি ধৰক ইমান ডাঙৰ খেতিয়কো নহয়, ইমান এটা হেৰি হ'বৰ কাৰণে হিউজ মানে পইচা লাগে। 1 বিঘা মাটিত বহুত পইচা, 30-40 হাজাৰ টকা খৰচ হয়। পাৰ বিঘাত তাৰমানে আলু খেতিত মানে কি হয়, অৰিজিনেল আলু সচটোৰ দামটো বহুত বেছি হয়। ধৰা 60 টকা 50 টকা অৰিজিনেল আলুটো। যিটো S1 অৰিজিনেলটো ক'ৰ পৰা আনে আপোনালোকে? এইটো আমি এতিয়া ইয়াত জিঞ্জিয়াৰ পৰা আনো, কোল্ড ষ্টৰত। আৰু সেইটো আপুনি উৎপাদন কৰাৰ লগে লগে আলুটো লগে লগে বিক্ৰী কৰি দিয়ে নে কোল্ড ষ্টৰেজ আপুনি সেয়া ৰাখি দিয়ে? নাই, অলপ কঠিয়াৰ কাৰণে তাতে অলপ ৰাখি দিয়া হয়, আৰু বাকীটো লগে লগে বেচি দিয়া হয়। লগে লগে। আৰু এতিয়া এয়া যে দেখিছো আমাৰ পিছফালে, এয়া হ'ল জিকা লগাইছে। জিকা কিমান মাটিত লগাইছে? মোৰ এইটো প্লটত 5 বিঘা মাটি আছে। এই গোটেই মাটিটোতে আটাইকেইবিধ খেতি আছে দেই। এবিধেই নহয়, জিকাও আছে ধৰা, লাও আছে, ভোলো আছে আৰু কোমোৰাও আছে। তাৰমানে এইখিনি মাটিতে আপুনি খৰালি যিখিনি কৰিলে সেইটো শেষ হ'ল, লগে লগে আকৌ ইয়াত মানে মোৰ 3টা মান খেতি হৈ যায় বছৰত। আৰু আমাৰ গাঁৱৰ যুৱকখিনি এইটোৱে ভাল লাগে, তাৰমানে আমাক কয় 2টা খেতি কৰিবলৈ চৰকাৰৰ ফালৰ পৰা, ডাবুল ক্ৰছ বুলিয়ে কয়। আমাৰ ইয়াত 3টা খেতি কৰা হয়, আমাৰ গাঁৱৰ যুৱকসকলে। সেইটো এটা ভাল লাগে। অন্য গাঁৱত চাব পাৰা, তুমি ধান খেতিটো কৰিলে পথাৰ ডৰা এনেই থাকি যায়, কিন্তু আমাৰ গাঁৱৰ যুৱকসকলে কোনো এডৰা মাটি ধান কৰিলে, ধান কৰি কি তাত ধান কটাৰ লগে লগে কাতি মাহত বা আঘোণ মাহতে আকৌ আলু দিলে, আলুৰ মাজতে ৰঙালাও দিলে। 3টা খেতি হ'ল। সেইকাৰণে আমাৰ গাঁৱৰ যুৱকসকল আচলতে বিৰাট ব্যস্ত হৈ থাকে। ইমান
টকা পইচা ঘটিছে সেইটো একেবাৰে, নহয়, কিন্তু একেবাৰে। ব্যস্ত হৈ থাকে, খেতিৰ ক্ষেত্ৰত একদম আগৰণুৱা এখন গাঁও। ব্যস্ত হৈ থাকে, সেইটো একেবাৰে। ভাল লাগে। মই যে দেখিছো আপুনি সেই জিকা লগাওতে এতিয়া এই মই পলিথিন বুলিয়ে কৈছো, হয়। পলিথিন যে পাৰি দিছে, হয়। কিয় দিছে এইটো? এইটো আচলতে মালচিং পেপাৰ বুলি কোৱা হয়। হয়। এইটো মালচিং পেপাৰটো পাৰি দিলে আপুনি এতিয়া বাৰিষা তুমি চাবা, হয়। বাৰিষা যেতিয়া খেতিটো কৰা হয় তাত ঘাঁহটো খুব বেছিকৈ হয়, অ ঘাঁহটো জংঘলটো বেছি হয়। আৰু ইমানখিনি মাটি তুমি 5 বিঘা মাটি কোৰ মাৰিবলৈ বহুত মানে পইচা বহুত খৰচা পইচা হৈ যাব। তুমি বতৰটো নাপাবা। নাপাব, হয়। বতৰটো নাপাবা, আজি বৰষুণ আহিল তুমি কোৰ মাৰিলে, আজিলে আকৌ সেইখিনি কাম নিদিলে, আকৌ গজালি শুকাব, আহিলে আকৌ। গজালি আহিব, শুকাব। উম। সেইকাৰণে এইটো মালচিং পেপাৰটো পাৰি দিয়া হয়, অকল মাজত ফুটাটো কৰি দিয়া হয়, তাত গুটিটো দি দিলে ওপৰলে লতডাল গুচি গ'ল আৰু বন কোনো কাৰণত নহয়। তাৰমানে তুলনামূলকভাৱে যদি এই মালচিং পেপাৰটো দি পেলাই খেতি কৰা হয় আৰু যদি কোৰ মাৰি খেতি কৰা হয় চফা কৰোতে, তুলনামূলকভাৱে এই পেপাৰটোত খৰচা কমহে পৰে। বহুতখিনি কম হয়। তুমি কোনো এতিয়া ধৰক আমি চোৱা, তুমি কোনো ধৰণৰ ইয়াত ব্যৱহাৰ কৰা নাই, আমি মালচিং পেপাৰৰ তলত সাৰ দি দিলো একেবাৰে, সাৰ গোবৰ, আমি গোবৰটো বেছিকৈ ইউজ সেইটো কৰোঁ, পানীত উটিও নাযায়। এইটো সাৰ তুমি প্ৰয়োজনতকৈ কম লাগে। এতিয়া ধৰা তুমি খোলা মাটিত সাৰ দি দিবা, বৰষুণ আহিল, ৰ'দে খালে, বতাহে নিলে, সাৰৰ যিটো পৰিমাণ ইয়াত 30% মানহে থাকেগৈ। কাৰণ ইউৰিয়াটোতো এনেকে থৈ দিলে এনেও বতাহত গুচি যায়, সেইটো তোমালোকেও জানো, বুজা। হয়। কিন্তু তেনেকুৱা ধৰা কথাটো, সেইকাৰণে এইটো ঢাকোনত থাকে, ঢাকোন মাৰি থৈ দিয়া থাকিলে ইয়াত যিমানটো তুমি সাৰ দিলে সিমানটো সাৰে কাম কৰিব। তাৰমানে পানীয়ে উটুৱাই নিব নোৱাৰে। পানীয়ে উটুৱাই নিব নোৱাৰে, ঘাঁহে খাব নোৱাৰে। হয়। অকল জিকাজোপাৰ শিপাটোৱে খালে, নিশ্চয়, নিশ্চয়। সেইকাৰণে মানে কম সাৰতে হৈ যায়। আৰু এটা হেৰি আহে যে পটীয়া গাঁৱত বহুত সাৰ দিয়ে। হ'ব, সেইটো হ'ব বাৰু, সেইটো সুকীয়াকে সুধিব লাগিব আপোনাক। আপুনি অৰ্গেনিক খেতি নে হাইব্ৰিড খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে? আচলতে অৰ্গেনিক বুলি ক'লে আচলতে মই গো আধাৰিত প্ৰাকৃতিক খেতি কৰিব বিচাৰি আছো। সকলোৱে খেতি কৰে, প্ৰায়খিনি মানুহে আজি খেতি কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু মই এটা বিচাৰি আছো, মই নিজকে আচলতে শুধৰাব বিচাৰিছো। ৰাসায়নিক সাৰৰ লগত মই আজি 25 বছৰে ধৰক মই যুঁজি আছো বা লাগি আছো। কিন্তু গো আধাৰিত প্ৰাকৃতিক যদি খেতি কৰে, আমাৰ সমাজখনো বাচি থাকিব। আৰু উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ নিজৰ মাটিখিনি আমি ভালকে থৈ যাব পাৰিম। কাৰণ যিটো হাৰত এতিয়া আমি মানুহে আচলতে সকলো কৃষকে আচলতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ লৈছে, এটা সময়ত এই মাটিখিনিৰ কোনো হেৰি নথকা এটা উৰ্বৰতা যিটো শক্তি সেই বস্তুটো নাইকিয়া হৈ যাব। আমাৰ গাঁৱত বুলি মই কোৱা নাই, সেইটো গোটেই হেৰিতে আচলতে বিশ্বতে এইটো বস্তুৰ ওপৰত আচলতে সকলোৱে চিন্তা কৰিব লাগে যে গো আধাৰিত প্ৰাকৃতিক খেতি কেনেকৈ কৰিব পাৰে। কাৰণ গো আধাৰিত খেতি কৰিবলৈ হলে আপুনি গৰু পুহিব লাগিব। আৰু গোবৰটো আপোনাৰ যদি মাটিত পেলাই আপুনি ৰাসায়নিক সাৰ অলপ দিলে, কাৰণ মই এইটো কোৱা নাই যে ৰাসায়নিক সাৰটো একেবাৰে আপুনি ত্যাগ কৰি দিয়ক। ৰাসায়নিক সাৰ যদি ত্যাগ কৰি দিয়ে, একে শ্ৰীলংকাৰ নিচিনা অৱস্থা হৈ যাব অসমখনৰ। সেইটো নহয়, মানে অলপ অলপকে ব্যৱহাৰ কৰি মাটিটোৰ যিটো উৰ্বৰতা, সেই উৰ্বৰতাটো আমি বেলেঞ্চ কৰি ল'ব লাগিব। তাৰপিছত আপুনি ৰাসায়নিক সাৰটো এৰি দিয়ক, তেতিয়া আপোনাৰ একো ক্ষতি নহয়। মানে কমে আৰু একেদিনাখনতে আপুনি 5 বছৰ লাগিব ধৰক। কিন্তু মই এতিয়া চাওক, আপোনাৰ এই ওচৰতে আপুনি দেখিছে, মই 4 গাড়ী গোবৰ এতিয়াও আনি থৈছো। ইয়াত গোবৰ অলৰেডি দিলো, কিন্তু মই ইয়াত আনি থৈছো, আকৌ ধৰা পিছৰ খেতিটোলে মই ষ্টক কৰি ৰাখিছো। আৰু মই নিজে সেইকাৰণে 16টাকৈ গৰু মই নিজে পুহিছো। কাৰণ মই গোবৰটোৰ কাৰণে। কাৰণ আৰু এটা বস্তু চাবা তুমি, এই গোবৰটোৱে আমাৰ গাঁৱলীয়া পৰিৱেশত তুমি চাবা যে গৰুৰ কাৰণে আমাৰ যি আজিকালি বানপানীৰ কথা হয়, কিবা হয়, এই বস্তুটো মেইন বস্তু হৈছে ৰাসায়নিক সাৰৰ ব্যৱহাৰ। মোৰ ধাৰণাত মোৰ ধাৰণাত কিহৰ কাৰণে কৈছো, ইয়াত ৰাসায়নিক সাৰ মাৰিলে, যিকোনো পোক মৰা ইয়াত ব্যৱহাৰ কৰিলে আমাৰ পোকটো তললৈ গৈ আছে। মাটিৰ যিটো পোকটো, সেই পোকটো যিটো চেনটো ঘাঁহ মৰা মাৰিলে, সেই ঘাঁহ মৰাটো চেনটো ইয়াত পোকটো থাকিব নোৱাৰে, সি তললৈ গুচি যায়, কেঁচুটো তললৈ গুচি গ'ল। সেইকাৰণে আচলতে আমাৰ ইয়াত যে কয় বানপানী হৈছে, কিবা হৈছে, তুমি এটা গৰুৱে যেতিয়া ৰাস্তাত হাগি থয়, বনত বা মাটিত চাবা, পকা ৰাস্তাটোত নহয় ধৰা, টাউনৰ মানুহে সেইটো গম নাপাব, গাঁৱত তুমি চাবা
যে গৰুৱে হাগি থোৱা গোবৰকণ দুদিনৰ পিছত তুমি উল্টাই দিবা, দেখিবা তাত ফুটা ফুটা কৰি এটা পোক হৈ যায়। পোক হৈ যায়। হয়, হয়। আৰু বৰষুণ হলে উম, সেই পানীটো যেতিয়া তললৈ যাব, উম, কিমান গৰু আছে, উম, যদি গৰুৰ বৃদ্ধিটো তেনেকে বৃদ্ধি হয়, হয়, তেতিয়াহে আমাৰ সমাজখনত এতিয়া বানপানীৰ সমস্যা কিবা, হয়। যদি পকাত পানী ঢালিবা তুমি সৰহকে গুচি যায়, উম, এতিয়া টাউন বিলাকত বানপানী হয়। উম, কিয় উম, বস্তুটো, উম, এই বস্তুটো পকা গোটেই উম। পানীটো যাবলৈতো এটা তললে সুবিধা লাগিব। নিশ্চয়, নিশ্চয় লাগিব। তেনেকুৱা ভাল কথা এটাই ক'লে। আৰু লগতে মানে কি হৈছে আজিকালি ইমান কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। আপুনি আগদিনাখন লৈ যোৱা চব্জি এটা, শাক পাচলিটো দুদিনৰ পিছত গেলি যায়। আৰু সেই বস্তুটোৱে আমাৰ গোটেই সমাজখনৰ কাৰণে ক্ষতি কৰিছে। আচলতে সেইটো আমাৰ মানে বৰ বিষ খোৱাৰ নিচিনা নহয় নে কথাটো? সেইটোৱে হৈ আছে। এতিয়া তাতো এটা হেৰি আছে, আপুনি চাব, তুমি চাবা আচলতে তোমাৰ একো নাই, একো নাই। তুমি উম, সৰু যেতিয়া মই একেবাৰে, একেবাৰে। হয়, হয়, তোমাৰটোৱে আহে, হয়। আচলতে এই বস্তুটো আমাৰ মানুহখিনিও ভুল আছে। উম, আমাৰ যিখিনি গ্ৰাহক উম, খিনি চাবা, যিটো বস্তু ধুনীয়া হয় আমি সেইটো কিনো। সেইটোহে কিনো, চিকচিকাই থকাটো। চিকচিকাই থাকিব লাগে, যিটো বেঙেনা একদম চিকচিকাই থাকে, যিটো বিলাহী চিকচিকাই থাকে। সেইটোহে আমি কিনিবলৈ যাওঁ। কিন্তু আপুনি চাব গাঁৱলীয়া মানুহ এজনে, এতিয়া মই এটা কথা আপোনাক ৰখি সুধো, আমাৰ চিকচিকিয়াই থকাৰ ক্ষেত্ৰত ক'লে মানুহে কয় মানে আমি যেতিয়া ঘৰত কথা বতৰা পাতো তেতিয়া কয়, যিটো চিকচিকাই থাকে, বিলাহীটোৱে হওক বা বেঙেনাটোৱে হওক, চিকচিকাই থাকিবলৈ হেনো কিবা এটা ঔষধ মাৰি পেলাই এইটো কাপোৰ এখনত মাৰি এনেকে সানি দিয়ে, সেইকাৰণে হেনো চিকচিকাই থাকে, হয়নে কথাটো? হয়, সেইটো নোহোৱা নহয়। অ বিলাহী পকাবলে, অ এতিয়া বিলাহী গছ যেতিয়া বিলাহীটো পৰিণত হৈ যায়, হয় আমি বিলাহী খেতি কৰিছো অ বা মানে এতিয়া নাই কৰা, আগতে কৰিছিলো। উম বিলাহীটো পকাবৰ সময়ত মেডিচিন মাৰিবলগীয়া হয়। উম তুমি চাবা আকৌ লাও বেলেগ, এটা, এইকণতে লাও এটা হেনো ডাঙৰ কৰিবলৈ কিবা ভেকচিন মাৰি দিব লাগে, ইনজেকচন পুচ কৰি দিলে হেনো পিছদিনাখন লাওটো ডাঙৰ হৈ যায়। সেইটো কিমান দূৰ সঁচা মিছা? আচলতে আমাৰ পটীয়া গাঁৱত সেই বস্তুটো ব্যৱহাৰ ব্যৱহাৰ নহয় যদিও মই নহয়, সুধিছো হয় নহয়। কিন্তু এচাম লোকে কৃষকে সেইটো, এচাম কৃষক এচাম সেইটো তুমি গম পাইছা, কোনখিনি গম মানুহে পাইছো গম কি পাইছো কৰে যে গম আমাৰ পাইছো সমাজখন ধ্বংস কৰিবৰ কাৰণে কোন চাম মানুহে কি কাম কৰি আছে, সেইটো তুমিও এইটো নিজে আচলতে শ্ল' পয়জনিঙৰ নিচিনা। এইটো কৰি আছে, অসমখনত সেইটো একেবাৰে একেবাৰে কৰি আছে। একেবাৰে একেবাৰে সেইটো তুমি আৰু বুজি পাইছা কোনে সেইকাৰণে কৰি মানে আছে। আমাৰ জাতিটো ওলাই আহিব লাগিব, যাতে আমাৰ জাতিটো শেষ হৈ নাযাওক। ময়ো সেইকাৰণে আচলতে আমাৰ গাঁৱৰ যুৱকসকলক এক মানে বিৰাট ভাল লাগে। হয় আমি যিকোনো কাম এটা আমি 10-15জন যুৱক সদায় একেবাৰে বহো। আপোনালোকৰ গাঁওখন হ'ল কৃষিৰ ক্ষেত্ৰত সাধাৰণতেতো আজিকালি এটা বদনাম আছে যে অসমীয়া মানুহে খেতি নকৰে, এৰি দিলে, কষ্ট নকৰে। কিন্তু তাৰ বিপৰীতে গৈ পেলাই এইটো এটা আদৰ্শৰ উদাহৰণ পটীয়া গাঁওখন। নাই, সেইটোৱে ভাল লাগে। এতিয়া দিনটো আমাৰ গাঁৱৰ যুৱক কেইজনে আমি একেলগে কাম ইয়াতে পথাৰত নিজৰ নিজৰ কাম কৰিলে, হয় সন্ধিয়া সেইকেইজন যুৱকে একেলগে বহি হয় গোটেইখিনি আলোচনা কৰে। উম আলোচনা মানে কি, ধৰক নিজে যিখিনি দিনত কি কৰিলে কি নাই, তাৰ খেতিত কেনেকুৱা বেমাৰ হৈছে, উম আলোচনা কৰি যে তই অমুক ঔষধটো মাৰিবি। উম উম সেই বস্তুটো এতিয়াও আমাৰ গাঁৱত আছে। কিন্তু বেলেগ গাঁৱত সন্ধিয়া হ'ল কি, গাঁৱৰ ল'ৰা বেলেগ জেগালৈ ওলাই গ'ল, নিৰ্দিষ্ট সেইটোতো হয় গম পাইছাই। হয় হয় কিন্তু হয় সেই পৰিৱেশটো আমি বিশেষকে আমাৰ লগতে, মোৰ লগতে 10-15জন মান যুৱক আছে, সেই পৰিৱেশটো আমাৰ কিজনৰ মাজত একেবাৰে নাই। মানে সেইটো আচলতে খেতিটো চেষ্টা কৰিলে কৰো। সম্পূৰ্ণ আলোচনা কৰি পেলাই, বোলে মোৰ তাত আমুক বেমাৰটো লাগিছে, তোৰ তাত আমুকটো হৈছে, মোৰ এইটো বেমাৰৰ কাৰণে কি ঔষধ মাৰিব লাগিব, তই এইটো মাৰিবি, তই এইটো কৰিবি, তেনেকে আলোচনাৰ মাধ্যমেৰে আলোচনাৰ মাধ্যমে এইটো তেতিয়া মৌ খেতিৰ দ্বাৰা যদি বেমাৰটো আৰম্ভ হৈছে, হয় তাৰ দ্বাৰা তেতিয়া নহ'বগৈ। নহ'বগৈ। কাৰণ আপুনি আগতেই পালে মই কাৰণে কথাটো আগতে কৈয়ে দিলে, তাক কৰি কৈ দিলো। দিলো, সি গমেই পাই এইটো গ'ল। আলোচনা একদম একদম বঢ়িয়া, এইটো সুন্দৰ সুন্দৰ পদক্ষেপ। আমি খেতি কৰিছো, কৃষকসকলে উৎপাদনো হৈছে। উৎপাদনৰ লগে লগে সেইমতে আমি বজাৰখন পাইছো নাই, মানে এতিয়া খেতিয়কসকলৰ প্ৰথম আৰু প্ৰধান সমস্যাটো কি? প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে, এতিয়া মই এই 2 মাহৰ আগৰ কথাই কওঁ। ইমান আগ্ৰহে গাঁৱৰ ল'ৰাখিনিয়ে বা মই নিজেও ধৰা বা মোৰ দাদা মোৰ লগত খেতিৰ লগত একদম সম্পূৰ্ণভাৱে জড়িত হৈ আছে হয় এতিয়াও হয় দাদা। হয় আমি একেলগে যিমানখিনি খেতি কৰিলো গাঁৱৰ যুৱকসকলে, ইমান মনটো বেয়া লাগিল যে 500 টন মান আমাৰ ৰঙালাও আমাৰ গাঁৱত উৎপাদন হয়। কিন্তু সেই ৰঙালাওখিনি বেচিবৰ সময়ত আমাক 4 টকা দিছে। যোৱা বছৰ সেয়া ৰঙালাও, একেখিনি ৰঙালাও 8 টকা বেচিছো আমি।
তাৰ আগৰ বছৰটো আমি 12 টকাকে দিছিলো। উম, আচলতে কি হৈছে ওপৰত উম, সেই বস্তুটো আমি বুজি পাবলে বহুত কঠিন হৈছে। উম, কাৰণ ময়ো বহুত মানুহৰ লগত কথা পাতিছো। হয়, এচাম মানুহৰ হাতত আচলতে এই বেপাৰটো কমপ্লিট দি দিছে। উম, তুমি যলৈ ফোন কৰা উম, সেই চাম মানুহে ফোন ধৰিব উম, আৰু তেখেতসকলহে ইয়ালৈ আহিব। উম, আমাৰ সনাতনী মানুহৰ হাতত কোনো ধৰণৰ এই বেপাৰটো বজাৰখন একেবাৰে নাই। আৰু সেইকাৰণে যি মূল্য দিয়ে আমি দিবলৈ বাধ্য। কাৰণ ৰঙালাওটো 500 টন ৰঙালাও গাঁৱত তুমি ৰখাই বজাৰে বিক্ৰী কৰাটো সম্ভৱ নহয়। কোনো কাৰণত নহয়। এইটো বাহিৰত এতিয়া কলিকতালৈ গৈছে আমাৰ ৰঙালাও, আগৰতলা গৈছে। উম, কিন্তু সেই বস্তুটো যদি আমি ডাইৰেক্ট উম, দিব পাৰো, কলিকতাখন তুমিও চিনি নোপোৱা নহয়, আমিও চিনি নোপোৱা নহয়, নিশ্চয়, হয় নে? আমিও যাব পাৰিম। বা আপুনি গৈছিলো, সেইটোৱে কৈছে, আমিও যাব পাৰিম ধৰা। কিন্তু সেই পৰিৱেশটো আমাক ওপৰত মানে তুমি বাহিৰলৈ নিব পৰা যিটো চেইনডাল, সেই চেইনডাল আমাৰ মানুহৰ হাতত একেবাৰে নাই। সেই কথাটো লৈ মই ভাৰতীয় কিষাণ সংঘৰ সাংগঠনিক মন্ত্ৰী আমাৰ কৃষ্ণকান্ত বৰাদেৱৰ লগতো পাতিছো। কিন্তু তেখেতসকলেও এতিয়ালৈকে এই বস্তুটো আমাক ডাইৰেক্ট কৰি দিব পৰাগৈ নাই। যে এই কামটোক আচলতে যদি আমি এতিয়া তাত ধৰক কলিকতাত যদি 10 টকা ৰেটু হয়, আপুনি এটকা খৰচ কৰিলে বা 2 টকা খৰচ কৰিলে, তথাপিতো আমি লাভত আছো। নিশ্চয়। যদি 2 টকাও খৰচ পৰে তেতিয়াও 8 টকা পাই আছে। সেইটোকে কৈছো। এতিয়া চোৱা 4 টকা কেজিত ৰঙালাও বেচিলে এজন কৃষকৰ লাভ হব নেকি? সেইকাৰণে সুধিছো কথাটো। 4 টকা কেজিত যদি ৰঙালাও বেচে, ৰঙালাও বুলি নহয়, বাকীখিনি কথাও কওক। বাকীখিনি সেইটোৱে কৈছো। আমি ৰঙালাওতে প্ৰথম ধৰিছো ধৰা। এইটো মানে তৰমুজটো কেনেকে বিকিলে এইবাৰ? তৰমুজ আমাৰ 7 টকা কেজি দিছে। কিন্তু ধৰা তুমি হেৰিত গ'লে 40 টকা, ৰাস্তাত ধৰা 30 টকা 40 টকা। কিন্তু সেয়াই বস্তুটো মানে কৃষকসকলে যিটো হাৰত আচলতে পইচাটো পাব লাগে, তেতিয়া আচলতে উৎসাহটো কৃষকৰ বাঢ়ে। আমাৰ গাঁৱৰ এতিয়া এইবাৰ যদি 4 টকা কেজি হ'ল, কৃষকসকলৰ মনটো একেবাৰে সঁচাকে ভাগি গৈছে। কাৰণ ইমানখিনি খেতি কৰিছে, খেতিটোতো 4 টকা কেজি হলেও পথাৰতটো এৰি থৈ যাব নোৱাৰে। উপায় নাই, দিবই লাগিব। কেঁচা মাল নিবই লাগিব। ঘৰলৈ নিছে, ঘৰত নি দমাই থৈছে, মাল গেলি গৈছে। উপায় নাই, 4 টকা দিছে, দিবলৈ বাধ্য। কাৰণ এতিয়া আমি কৈ আছো যে আমাৰ ল'ৰাই খেতি নকৰে, কিন্তু খেতি কৰিবলৈ ওলাই আহিছে, উৎপাদনো কৰিছে, কিন্তু বজাৰখন নাই। সেই বস্তুটোৱে আমাক আচলতে বজাৰখন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনেও এই বস্তুটো অকমান গুৰুত্ব দিব লাগে। এইটো যদি প্ৰশাসনে গুৰুত্ব নিদিয়ে, তেতিয়া আমাৰ নিচিনা কৃষকসকলে আমি একো কৰিব নাযাব। আমি অকল খেতি কৰিবহে পাৰিব, উৎপাদনহে হ'ব। তাৰ পৰা যিটো মূল্য পাব লাগিব, একো পোৱা নাযাব। আৰু মই এইটোও কওঁ যে খেতিৰ দাম কমি গ'ল বুলি কোনো ৰাস্তাত পেলাই দিব নালাগে। আমাৰ কৃষকসকলক, কিছু কৃষক আছে যে এইটো আমি আন্দোলন কৰিছো কৃষক, আমি ভাৰতবৰ্ষৰ ভঁৰাল ভৰ্তি কৰিব লাগে। আমাৰ কৃষকসকলৰ দায়িত্ব ভাৰতবৰ্ষৰ ভঁৰাল ভৰ্তি কৰিব লাগে, আমাৰ উচিত মূল্যও ল'ব লাগিব। আমি তাৰ বাবে আমি সংঘৰ্ষ কৰিব লাগিব, মানুহৰ লগত কথা পাতিব লাগিব। কিন্তু আমি এইটো কৰিব নালাগে যে এটা খেতি কৰি আমি ৰাস্তাত পেলাই দিম, গাড়ী চলাই দিম। মই সেই মানসিকতাৰ মানুহ নহয়। মই সেইটো কাকো নকওঁ যে আমি আন্দোলন কৰিম, কিবা কৰিম। ইমান কষ্ট কৰি এটা খেতি উৎপাদন কৰাৰ পাছত আপুনি ৰাস্তাত পেলাই সেইটো কি গাড়ী চলাই দিব? সেইটো কৃষকসকলক অসন্মান কৰাৰ নিচিনাহে হয়। একদম। আপুনি 2 টকা হওক, আমি প্ৰাপ্য 2 টকা নহয়, আমি তাত 10 টকা ল'ম, কিন্তু আমাক দিবলৈ বাধ্য কৰাব লাগিব। আমি একগোট হ'ব লাগিব। একদম, আমাৰ কৃষকসকলে একগোট হ'ব লাগিব আৰু আমাৰ এইটো মূল্য পাব লাগিব। কাৰণ এনেই খেতি কৰি থাকিলেও নহ'ব। এটাত যদি খেতিত আপোনাৰ কষ্টিং পৰি আছে, যদি খৰচা হৈ আছে আপোনাৰ ৰঙালাওটোত ধৰি ললো 5 টকা, আৰু আপুনি বিক্ৰী কৰি আছে যদি 4 টকা, তেতিয়া কেনেকে কৃষকসকল আগবাঢ়ি যাব? তেখেতসকলতো না এতিয়া খেতিৰ পৰা তেখেতসকল ওলাই যাব পাৰে। এতিয়া সেইটো বয়সো নাই বেলেগ এটা কিবা কাম কৰিবলৈ। কাৰণ যিটো আপুনি 25 বছৰ কৰি আছে, আপুনি এতিয়া আমি গৈ পেলাই বেলেগ কাম এটাটো কৰিব নোৱাৰো। 4 টকা কেজি দিলেও এই সমাধানটো কেনেকে হ'ব বুলি আপুনি ভাবে? যে আমাৰ বজাৰখনৰ ক্ষেত্ৰত যে আমাৰ বজাৰখন নাই, সেই বজাৰখন আমি পোৱাৰ ক্ষেত্ৰত সমাধানটো কেনেকে হ'ব বুলি আপুনি ভাবে? মোৰ মতে ইয়াত প্ৰশাসনৰ যিসকল আচলতে ডাঙৰ মানুহ আছে এই লাইনত,
তেখেতসকলে যদি সদিচ্ছাৰে কামটো কৰে, আমি জানো সেই মানুহখিনি কাৰ ফোন নাম্বাৰ দিয়ে, আমি তেখেতসকলক ডাইৰেক্ট ফোন মাৰিলেও কয় এইটো নম্বৰ দিছো তোমালোকে ফোন কৰাচোন, সেয়া ওলাব সেই বিশেষ শ্ৰেণীৰ মানুহৰ ফোনটো। তেখেতসকলে হে সোধে যে আমি ইমানকে দিম, কিন্তু নাই। সেই চিষ্টেমটো কিয় হৈ আছে আচলতে আমি মানে কৃষকসকলৰ আমাৰ থলুৱা কৃষকসকলৰ সেই মুঠিটো হাতত নাই, একেবাৰে নাই সেই বস্তুটো বজাৰখনৰ। আৰু এতিয়া আচলতে মই বিচাৰো এই FPC জাতীয় আমাৰ যিখিনি হেৰি আছে সেই মানুহখিনিক আচলতে অকমান যদি একগোট হয় তেতিয়া কিন্তু মোৰ মতে যিকোনো বস্তু বেচাৰ ক্ষেত্ৰত সুবিধা হ'ব। কাৰণ তেতিয়া আমাৰ কৃষকসকল একগোট হ'ব আৰু এটা জেগাত বস্তু থাকিব, তেখেতসকলে তাৰ লগত পাৰ্টিৰ লগত ডিলিং কৰিব আৰু তেতিয়া বস্তুটো আমি এটা মতত আমি বস্তুখিনি বেচিব পাৰিম। যদি আমি একগোট হ'ব নোৱাৰো, তুমি ব্যক্তিগতকে 2 টকা কেজিত বেচিছা, মোৰ মালখিনি গেলি গৈছে, মই ভাবিছো না 1.5 টকাতে মই দি দিম, সেই বস্তুটো হলে নহব। আমি এটা মতে আমি 4 টকা বা 5 টকা ধৰিছো, আমি গোটেইখিনি মানুহে এটা ধৰিব লাগে, গেলি গলে সকলোৰে গেলি যায় আৰু যদি দিবলগীয়া হয় আমি সেইটোৱে। কিন্তু আমাৰ মানুহৰ এইটো হেৰি আছে যে মোৰখিনি মনে মনে দি দিওঁ, সেই বস্তুটোৰ কাৰণে আমাৰ বহুতখিনি নিজৰ কাৰণে ক্ষতি, মানে খেতিয়কসকলৰ নিজৰ ক্ষতি। আজি তুমি সাৰি গৈছা, কাইলৈ তোমাৰ হেৰিটো তোমাৰ পাল্লাটো পৰিব, এই বস্তুটোৰ কাৰণে হৈ আছে একেবাৰে। নিউজ দা কথা পাতিবলগীয়া ঢেৰ আছিলে, মানে খেতি সম্পৰ্কে ইমানবোৰ কথা পাতি থাকিলেও শেষ নহব, আৰু আপুনি ইমান ধুনীয়াকে খেতি সম্পৰ্কে বুজাই দিছে, পাতি থাকিবলৈকে মন গৈছে। কিন্তু সময় যিহেতু আমাৰ কম, আধা ঘন্টা, সেই আধা ঘন্টাৰ ভিতৰত গোটেইখিনি আমি সামৰি ল'ব নোৱাৰিম। তথাপিও যিমান পাৰো আপুনি আজি ধুনীয়াকে আমাক বুজাই দিছে, আৰু ইমানখিনি আজি আপুনি আমাক সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত আমি এটাই আশা কৰিম, আমাৰ কৃষকসকলৰ যি অসুবিধা আছে বজাৰখনৰ ক্ষেত্ৰত, কাৰণ আমি সদায় কৈয়ে থাকো যে পথাৰো আমাৰ বজাৰো আমাৰ, যে পথাৰখন আমাৰ হৈছে হয় আমাৰ অসমীয়া ডেকা কৃষিৰ কাৰণে, কৃষি কৰ্মৰ কাৰণে ওলাই আহিছে, কিন্তু সেই সমান্তৰালভাৱে বজাৰখনো পাব লাগিব। সেই বজাৰখনৰ ক্ষেত্ৰত যাতে আমাৰ কৃষকসকলে বজাৰখন এদিন দখল কৰিব পাৰে আৰু গোটেই কৃষি কাৰ্যটোত এদিন আমাৰ কৃষকসকল সফল হয়। সেই বস্তুটোকে আমি আচলতে মোৰ ধাৰণা, আমাৰ এতিয়া আচলতে এইটো বেলেগ এটা হেৰিত ল'ব নালাগে মানুহে। মই এটা বস্তু মই কৰি আছো গো আধাৰিত প্ৰাকৃতিক খেতি কৰাৰ কথা, আৰু সেই কামটো কৰিবলৈ হলে আমি গৰু পুহিবই লাগিব। প্ৰতি ঘৰ মানুহত এজনীকে যদি গৰু থাকে, আমাৰ সমাজখন বা আমি ভাল খাদ্য এটা এদিন নহয় এদিন খাবলৈ পাম। আৰু তুমি চাবা বস্তুটো যে আমি যদি গৰু গোবৰে খেতি নকৰো, তেতিয়া আমাৰ শৰীৰ অতি সোনকালে কিন্তু আমাৰ এটা প্ৰজন্ম ধ্বংস হৈ আহিব। আৰু সেইবাবে মই কওঁ প্ৰতিজনী গৰু যদি প্ৰতি ঘৰ মানুহে যদি এজনীকৈ গৰু পোহে, আমাৰ অসমখনত এনেই হেৰি। আৰু এটা বস্তু মই এইটো আচলতে কিমান দূৰ হেৰি কব নোৱাৰো, মোৰ ধাৰণাত এতিয়া মই ইয়াতে এটা কথা কওঁ, অৰুণোদয়টো যে দি আছে, মই তাৰ আলমতে কৈছো, মোৰ ধাৰণা দেই, সেইটো মোৰ ব্যক্তিগত ধাৰণা, অৰুণোদয়টো যে দি আছে 1200 টকাকে, এইটো অৰুণোদয় পোৱা সকলে বেয়া পাব নালাগে কথাটো। মোৰ ব্যক্তিগত ধাৰণা, অৰুণোদয় পাই থকা সকলক যদি এজনীকৈ গাই পোহাটো বাধ্যতামূলক কৰে, মই কৈছো আমাৰ অসমখনত ইমান গৰু হৈ যাব, আৰু সেই গোবৰে আমি এখন সমাজ, সুস্থ সমাজ নিশ্চয় গঢ়িব পাৰিম। আপুনি আচলতে ভাল কথা এটাই কৈছে, যে যদি অৰুণোদয়টো পাবলগীয়া হয় তেতিয়াহ'লে সকলোৱে এজনীকৈ গৰু পুহিব লাগে। যদি 1200 টকা যে এনেই দিছে, এইটো পোৱা সকলে বেয়া পাব নালাগে। যদি 500 টকাকে এজনী গাইক দিয়ে, আপুনি মই এজনী পুহিম, মই 5 জনী পুহিম, হয় নে? তেতিয়া 2500 টকা পাম মই, আৰু সেই গোবৰ খিনি আমাৰ অসমৰ মাটিত পৰিব। সেই মাটিখিনি আমাৰ অসমৰ মাটিখিনি ভাল হ'ব।
আৰু এতিয়া আমি 1200 টকাটো এনেই দিছো তুমি নেপাবলগীয়া মানুহো পাইছে পাবলগীয়া মানুহো পাইছে সেইটো মই ক'বলৈ যোৱা নাই দেই সেইটো নহয় কিন্তু তুমি যদি 500 টকাকে চৰকাৰে গৰু পোহা এনেইতো 1200 টকা দিছে তাৰ লগত সেই বস্তুটো যদি লগাই দিয়ে যে অৰুণোদয় পোৱা সকল মানে যি 500 টকাকে দিম এজনী গৰু পুহিলে সেইটো যদি লগাই দিয়ে তেতিয়া চাব অসমখনত গৰুৰ ইমান গোবৰ অভাৱ নহ'ব গোবৰখিনি ক'ত পেলাব খেতিতে পেলাব লাগিব পথাৰতে পেলাব লাগিব তেতিয়া অট'মেটিক অসমৰ মাটি এনেই সাৰুৱা হৈ আহিব এইটো বস্তু মোৰ ব্যক্তিগত মত দেই এইটো কোনো বেয়া নালাগে আপুনি মানে বেলেগ ভাবি কোৱা তাৰমানে অৰুণোদয় পোৱাসকলে বেয়া পাব নালাগে কিন্তু মই সমাজখনৰ কাৰণে মোৰ ভাৱটোহে মনলৈ অহা নিজৰ ভাৱটো আপুনি প্ৰকাশ কৰিছে ঠিক আছে নিউজ দা বহুত বহুত ধন্যবাদ আপুনি আজি ইমানখিনি আমাক সময় দিলে আৰু খেতিৰ সম্পৰ্কে ইমান ধুনীয়াকৈ বুজাই দিলে তাৰ বাবে শেষত পুনৰবাৰ বহুত বহুত ধন্যবাদ মোৰ তোমালৈ ধন্যবাদ থাকিল আমাৰ পথাৰলৈ অহাৰ বাবে মই তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমি খেতিৰ সম্পৰ্কে নিউজ বৰাৰ পৰা কথা পাতিলোঁ পৰৱৰ্তী সময়ত আন এটা নতুন বিষয়েৰে আন এজন নতুন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ